আজি মোৰ কাৰণে এটা বৰ ঐতিহাসিক দিন। আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিলোঁ। মই আজি দেশৰ শক্তিশালী আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত আমি অংশগ্ৰহণ কৰিব পাৰিম। এতিয়া ৰাজ্যৰ ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মোক আজি দলে প্ৰক্ষেপিত কৰিছে। মই দলৰ সকলো ঊৰ্ধ্বতন কৰ্তৃপক্ষক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি আটাইকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এই যাত্ৰা আজিৰ পৰা এক নতুন যাত্ৰা আৰম্ভ হ'ব আৰু ইয়াত অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলো সমস্যা এইখন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা, উপস্থাপন কৰাত আমাৰ দায়িত্ব বাঢ়ি গৈছে, পূৰ্বতকৈ অধিক দায়িত্ব বাঢ়ি গৈছে আৰু এই দায়িত্ব আমি নিষ্ঠা সততাৰে পালন কৰিম বুলি আজি নিশ্চয় শপত গ্ৰহণ কৰিছোঁ আৰু অসমৰ ৰাইজক সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই বহাগৰ বতৰতেই আমি এটা নতুন যাত্ৰাৰে সকলো জাতি জনগোষ্ঠীৰ সকলো সমস্যা কেনেধৰণে সমাধান কৰিব পাৰি কেন্দ্ৰীয় চৰকাৰৰ লগত আমি আলোচনা কৰিম আৰু সকলোৱে আশা পূৰণ হ'ব লাগিব। অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি সপোন আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আশা পূৰণ হ'ব লাগিব। মই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি মই চিৰকৃতজ্ঞ আৰু এনে এখন বহল পথাৰলৈ এনেকুৱা ধৰণৰ বহু পথাৰত আজি আহি আমি ভৰি দিছোঁ। পূৰ্বতকৈ যথেষ্ট দায়িত্ব বাঢ়ি আৰু আমি এইখিনি আমাৰ সকলোৱে মিলি আমি আগবাঢ়ি যাব পাৰিম মই আশা ৰাখিছোঁ। মই পুনৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে আৰু দলৰ জ্যেষ্ঠ নেতাসকলক মোক এইখন সুযোগ দিয়াৰ কাৰণে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।